ক্লাছৰ ভিতৰ শিক্ষয়িত্ৰী মমিতা মেমে হেপাহি হাঁহি ক্লাছত প্ৰৱেশ কৰিলে। তেওঁ ক'লে, আজি আমি সকলো মিলি ইংৰাজী অক্ষৰ শিকিম, এৰ পৰা জেডলৈকে। শিশুসকলে হাতত তালি দিছিল, কাণে কাণে কৈ হাঁহিছিল। মিমি বৰ্ডত এ লিখি ক'লে, এ ফৰ এপল, এপল মানে আপেল, আপেল ৰঙা মিঠা আৰু স্বাস্থ্যৰ বাবে ভাল। তেওঁ এটা ৰঙা আপেলৰ ছবি দেখুৱালে। শিশুসকলে একেলগে ক'লে, এ ফৰ এপল। পিছত মেমে বি লিখি ক'লে, বি ফৰ বল, বল মানে বল, সকলোৱে বল খেলি ভাল পায়। তেওঁ এটা ৰঙীন বল উলিয়াই টেবুলত ঘূৰালে। শিশুসকলে হাততালি দিয়ে আৰু কয়, বি ফৰ বল। চি ফৰ কেট, কেট মানে মেকুৰী। মেমে এটা সৰু মেকুৰী খেলনা দেখুৱালে। শিশুসকলে মেও মেও কৰি ডি ফৰ ডগ, ডগ মানে কুকুৰ। শিক্ষিকাই ফটো দেখুৱালে। শিশুসকলে কুকুৰৰ দৰে ভুং ভুং কৰিলে। ক্লাছত হাঁহিৰ ধ্বনিৰে ভৰি পৰিল। এনেধৰণে মেমে ধীৰে ধীৰে ই ফৰ ইলিফেণ্ট, এফ ফৰ ফিছ, জি ফৰ গড দেখুৱাই ক'লে। শিশুসকলে প্ৰতিটো শব্দৰ পিছে পুনৰাবৃত্তি কৰিলে। তেওঁলোকে একেলগে গাই উঠিল, এ ফৰ এপল, বি ফৰ বল, চি ফৰ কেট। পাছত মেমে শিশুসকলক ভাগ কৰিলে। এবাৰ তোমালোকে কেইজনীয়ে এৰ পৰা এইচলৈকে ক'বা আৰু আন কেইজনীয়ে আইৰ পৰা পিলৈকে ক'বা। শিশুসকলে আনন্দত আবৃত্তি কৰিলে। আই ফৰ আইচক্ৰীম, জে ফৰ জগ, কে ফৰ কাইট, এল ফৰ লায়ন, এম ফৰ মাংকি, এন ফৰ নাৰ্ছ, আও ফৰ অৰেঞ্জ, পি ফৰ পেৰট। সকলোৰে মুখত হাঁহি। কিউ ফৰ কুইন, আৰ ফৰ ৰেবিট, এছ ফৰ ছান, টি ফৰ টাইগাৰ। ইউ ফৰ আমব্ৰেলা, ভি ফৰ ভেন, ডব্লিউ ফৰ ৱাচ, এক্স ফৰ এক্সমাছ ট্ৰী, ৱাই ফৰ য়াক, জি ফৰ জিব্ৰা। শিশুসকলে একেলগে জোৰেৰে ক'লে, এৰ পৰা জেডলৈ। ক্লাছত হাত তালি। মেমে হাঁহি ক'লে, বাহ, আজি তোমালোকে সকলো আখৰ শিকিলা। অক্ষৰবোৰ তোমালোকৰ জীৱনৰ প্ৰথম পদক্ষেপ। এইবোৰে তোমালোকক আগলৈ পঢ়া, লেখা আৰু জীৱনত সফল হ'বলৈ সহায় কৰিব।